ৰাজ্যৰ শীৰ্ষে জন্ম হ'ব এটা নতুন ৰাজনৈতিক দলৰ একত্ৰিত হ'ব অসম জাতীয় পৰিষদ ৰাইজৰ দল লোকসভা নিৰ্বাচনৰ পাছতে দুইটা দল সংযুক্ত হৈ এক নতুন ৰাজনৈতিক দলৰ জন্ম দিব ইতিমধ্যে নতুন দলৰ গঠনৰ বাবে কেৱলানি আলোচনা সম্পন্ন হৈ গৈছে এই কথা আজি আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে ৰাজ্য দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ শুক্ৰবাৰে 13 নং ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈৰ হৈ নামৰূপত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি এই কথা প্ৰকাশ কৰিলে বিধায়ক অখিল গগৈ নামৰূপ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত আয়োজিত বিৰোধী ঐক্য মঞ্চৰ বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ লৈ অখিল গগৈয়ে আক্ৰমণ লক্ষ্য কৰি লৈ বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালক ইফালে সভা আৰম্ভণি প্ৰাক্ষণত অখিল গগৈয়ে তেওঁ এমাহৰ দৰমহা লুৰিণৰ হাতত অৰ্পণ কৰে নিৰ্বাচনী পুঁজিৰ বাবে ইফালে শুক্ৰবাৰে লুৰিণৰ এই প্ৰচাৰ সভাত উপস্থিত থাকে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক চোকা সমালোচনা কৰি ৰাজ্যৰ বিদ্যালয়সমূহ বন্ধ কৰি গাঁৱে গাঁৱে মদৰ দোকান খুলি দিছে বুলি মন্তব্য প্ৰকাশ কৰিলে ভূপেন বৰাই হিন্দু মুছলমান কৰি ৰাজপাট দখল কৰা বুলি ভাষণ প্ৰসংগত উল্লেখ কৰিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাই আৰু গগৈ কোৱালে গণ্ডগোল কৰিলে দিগদাৰ আছে বোলা মানে আমি সব দুইটা হাতত হাত ধৰি এটা কথা কৈছো এতিয়া লুৰিণে এজেপি কৰে মই ৰাইজৰ দল কৰোঁ কিন্তু যদি আপোনালোকে লুৰিণক জিকাই দিয়ে আমি অতি সোনকালে দুইটা দল একলগ হৈ যাব পাৰোঁ আৰু দুইটা যদি আমি লগ হৈ গ'লো তেতিয়াহ'লে হিমন্ত এতিয়া যদি যিমান হালি আছে নহয় হিলি গৈছে নহয় আমাক দেখি আমি যদি দুইটা লগ হৈ গ'লো একেলগতে তেতিয়াহ'লে এনেকৈ হিলাই দিয়ে লুৰিণ আমাৰ ৰাইজৰ দলৰ কেণ্ডিডেট লুৰিণ অসম জাতীয় পৰিষদৰ কেণ্ডিডেট আৰু লুৰিণ আমাৰ বিৰোধী ঐক্য মঞ্চৰ কেণ্ডিডেট লুৰিণক আমি সকলোৱে জিকাব লাগিব মই সকলোকে লুৰিণক জয়যুক্ত কৰিবৰ কাৰণে অনুৰোধ সেয়া আপোনালোকে দেখিবলৈ পালে লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈ একেলগে নিৰ্বাচনী প্ৰচাৰ অভিযান আহক নতুন দল সম্পৰ্কত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি অখিল গগৈ কি ক'ব খুজিছিল সেয়া পুনৰবাৰ আপোনালোকক দেখুৱাব বিচাৰিছোঁ আমি ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে দুইটা দল সন্মিলিত হ'বৰ কাৰণে ঐক্যবদ্ধ হ'বৰ কাৰণে ইতিমধ্যে কেইবালানিও আলোচনা আমাৰ চলি আছে খুব সিৰিয়াছলি দুইটা দল মাৰ্জ কৰিবৰ কাৰণে দুইটা দলে ঐক্যবদ্ধ হ'বৰ কাৰণে দুইটা দল একলগ হৈ এটা নতুন পাৰ্টি গঠন কৰিবৰ কাৰণে আমি সকলোৱে কথা বাৰ্তা চলাই আছোঁ অতি সোনকালে হয়তো এই দিশত আগবাঢ়ি যোৱা যাব হয়তো অসমৰ ৰাইজে অতি সোনকালে এটা শক্তিশালী আঞ্চলিক দলৰূপে এটা নতুন দল পাব ৰাইজৰ দল আৰু জাতীয় পৰিষদ দুইটাই লগ লাগি এটা নতুন দল হয়তো আমি দিবৰ কাৰণে সক্ষম হ'ম এই সম্পৰ্কে খুব গভীৰভাৱে চিন্তা চৰ্চা চলি আছে আলোচনা চলি আছে আৰু হয়তো অতি সোনকালে সকলো মাইৰে এটা ভাল খবৰ পাব অখিল গগৈৰ স্পষ্ট ঘোষণা যে অতি শীঘ্ৰেই ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ একত্ৰিত হ'ব আৰু এটা নতুন ৰাজনৈতিক দলৰ জন্ম হ'ব অসমত